বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়ক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় পদ্মশ্ৰী সন্মান। নেপালী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে গীতা উপাধ্যায়লৈ আগবঢ়োৱা হৈছিল 2025 বৰ্ষৰ পদ্মশ্ৰী সন্মান। শাৰীৰিক অসুস্থতাৰ বাবে নতুন দিল্লীত পতা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল সাহিত্যিকগৰাকী। আজি ৰাজ্য চৰকাৰৰ 3গৰাকী মন্ত্ৰীয়ে সাহিত্যিকগৰাকীৰ বাসগৃহত প্ৰদান কৰে পদ্মশ্ৰী সন্মান। উপস্থিত আছিল মন্ত্ৰী ৰণোজ পেগু, চন্দ্ৰমোহন পাটোৱাৰী আৰু অশোক সিংহল। নিজ গৃহতে বঁটা গ্ৰহণ কৰি আপ্লুত হৈ পৰে বিশিষ্ট সাহিত্যিকগৰাকী। সংস্কৃতি চলি আছে ভাবে এক প্রকার যেনেকুৱা এৰিয়াত আছে তাত যিটো আছে সেইটোৱে কৰিছে। আপোনাৰ কিবা পৰিকল্পনা থাকিল নেকি আৰু? নাই তেনেকুৱা। আছে নেকি কিবা পৰিকল্পনা? নাই নাই। মইতো কিতাপ দেখিছোঁ, অনুবাদ কৰিছোঁ, ভাল পাইছোঁ পদ্মশ্ৰী দিয়াৰ কাৰণে। পদ্মশ্ৰী এবাৰ ধন্যবাদ জনাব চৰকাৰক। চৰকাৰক ধন্যবাদ জনাইছোঁ।